নৰ্থ ইষ্ট ফেষ্টিভেলটো উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত নকৰি ছিংগাপুৰলৈ কিয় নিয়া হয় এনেকুৱা কথা কিছুমানো আজি ছ'চিয়েল মিডিয়াত প্ৰশ্নটো উত্থাপন হৈছে। আৰু ঠিক আছে, নিশ্চয় তাত জুবিন গাৰ্গ অলৰেডি অসুস্থ আছিল, তেওঁ সেই কথা জানিও তেওঁ কিয় প্ৰটেক্ট কৰা নহ'ল? অসমৰ যিকেইজন সহশিল্পী বা তেওঁৰ যিখিনি নিকটাত্মীয় মানুহ তাত হৈছিল, তেওঁ কিয় সুৰক্ষা দিব দিয়াত আজি অসমৰ কেইবাটাও পুলিচ ষ্টেচনত কেছ ৰুজু কৰিছে। আৰু এই কেছ আমি অলপতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বাইক আমি পালোঁ যে CID-লে ট্ৰান্সফাৰ কৰিছে কেছবিলাক। হোৱাটো আমিও কামনা কৰোঁ, কাৰণ জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ অসমৰ সম্পদ। মই কথাটো ইতিমধ্যে কৈছোঁ যে সেই সম্পদগৰাকীক আমি সুৰক্ষিত কৰিব নোৱাৰিলোঁ, আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। মোৰ দাদা আদিত্য দা প্ৰমুখ্যে আমাৰ এই ভেলুগুৰি কছাৰীগাঁও ভেলুগুৰি লাওগড় সন্মানীয় শ্ৰদ্ধা ৰাইজ, যুৱক ভাই বন্ধুসকল, দাদা ইতিমধ্যে গোটেইখিনি কথা কৈছে। কালি আমি ইভিনিং সেম একেটাই কণ্ডিশ্যন আমিও ব্ৰেকিং নিউজত যেতিয়া পাইছোঁ, কালিৰ পৰা আজিলৈকে প্ৰত্যেকজন ব্যক্তিয়ে কিবা নিজৰ ব্যক্তিগত কাম চাম বাদ দিয়ে